কৃষ্ণ মাধৱ মাধৱ মাধৱ। আমাৰ জন্ম সেৱাৰ থলী আজি নমামিত সন্ধানী সত্ৰত সমবেত হ'ল। সুৰেখা বৰ্ণনৰ পঞ্চম কীৰ্তন ভাগি সুন্দৰকৈ পাঠ কৰি সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ কিৰণাই আমাৰ সমল ব্যক্তি দেখাব পাৰো। হাতীমূৰীয়া বাপক সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাইছো আনন্দ আমাৰ ভক্তি ভাষা ভাগি নিবেদিছো। পুৰুষোত্তম ক্ষেত্ৰ স্থান পাই পেলাই ইন্দ্ৰদ্যুম্নই কি কৰিলে? মুনিগণে ব্ৰহ্মাক এয়া প্ৰশ্ন কৰিছিলে কালি। ইন্দ্ৰদ্যুম্নই ক্ষেত্ৰ পাই তাত কি কৰিছিলে? ঠাইকণ পাই পেলাই কি কৰিলে এয়া প্ৰশ্ন কৰিছিলে। আজি উত্তৰ দিছে হৰি ৰাম ঘোষিও ভাই পাপৰ সাগৰে আন গতি নাই। হয়, পাপ সাগৰত হৰিনাম ৰূপী নৌকাত হে আমি এই সাগৰ পাৰ হব পাৰিম। বুৰন্ত ব্ৰহ্মা শুনা সমুদায় ক্ষেত্ৰক পাইল ইন্দ্ৰদ্যুম্ন ৰায়। দেখিল থান হব অনুপাম আচন্ত তীৰ্থ মহানদী নাম। যে ইন্দ্ৰদ্যুম্ন ৰাজা গৈ কৃষ্ণ মোৰ কথাটো ভুল হৈ গৈছে দেই। তাৰমানে এয়া ভগৱন্তইহে কৈছে। ব্ৰহ্মাই সুধিছিলে আপোনাৰ থান ক'ত আছে আৰু সেই থান পাই ইন্দ্ৰদ্যুম্ন কি কৰিবলৈ। এয়া ব্ৰহ্মাই বলন্ত ব্ৰহ্মা শুনা সমুদায় ঠিকে আছে। হয়, ব্ৰহ্মাইতো কৈ আছে। দেখিল সব থান অনুপম আচন্ত তীৰ্থ মহানদী নামৰ এখন নদী আছে আৰু সেই তীৰ্থস্থান পালে কৃষ্ণ। আচন্ত তীৰ্থ মহানদী নাম। লোকৰ কৰিয়া পাপ উপান্ত দক্ষিণ সাগৰক বহিজান্ত। সেই মহানদীয়ে সকলো মানুহৰ পাপ নাশ কৰি দক্ষিণ সাগৰলৈ, তাৰমানে ভাৰত মহাসাগৰ দক্ষিণ সাগৰ মানে দক্ষিণ সাগৰলৈ বৈ গৈছে। গংগাৰ সমান তীৰ্থ বিশেষ দুয়ো কুলে আছে অনেক দেশ। দুয়ো পাৰে অনেক দেশ পাৰ হৈ গৈছে মহানদী। হৃষ্ট পুষ্ট লোক তথ্য সদায় বসনে ভূষণে ভূষিত গায়। সেই তীৰ্থক্ষেত্ৰৰ লোকসকল সদায় হৃষ্ট পুষ্ট আৰু সুন্দৰ বসনেৰে ভূষিত হৈ থাকে। বেদবিদ বিপ্ৰ আশ্ৰয় অপাৰ প্ৰত্যহ অগ্নিহোত্ৰ সিজয় তাৰ। বহুত বেদবিদ ব্ৰাহ্মণ আছে। বহুত বেদবিদ ব্ৰাহ্মণ আছে তাত সদায় অগ্নিহোত্ৰ কৰি থাকে। সদায়ে নুগুচে শাস্ত্ৰ আলাপ বেদৰ ধ্বনি শুনি পলাই পাব। আৰু তাত সেই শাস্ত্ৰ আলাপ কাহানিও নেৰে। সকলোৱে শাস্ত্ৰ আলাপ কৰি থাকে আৰু বেদৰ ধ্বনি শুনিও পাপবোৰ নাইকিয়া হয়। ক্ষেত্ৰত আছে যত নাৰীগণ
সবাৰো গাৱে শোভয় আভৰণ, নাৰীগণো বস্ত্ৰ অলংকাৰে সুশোভিত, আয়ত লোচন পদ্মৰ পাখি নুগুচৰি মুখত ঈষত হাঁহি। অৰ্থাৎ আনন্দদায়ক পৰিৱেশ, সকলো মুখতে হাঁহি থাকে। ৰূপে বিদ্যাধৰী সম সাক্ষাৎ, কৰন্ত লয় লাখে আয়োজত। সকলো বিদ্যাধৰীৰ নিচিনা চেহেৰা, লয় লাখে অহা যোৱা কৰে তাত। তাৰমানে পৰিৱেশটো বৰ সুন্দৰ। অনেক তপস্বী তপ আচৰে, তপস্বী সকলে তপ আচৰণ কৰে, সন্যাসী সকলে ধ্যান কৰে, ব্ৰহ্মচাৰী সব ভ্ৰমন্ত তথা ব্ৰহ্মচাৰী সকলো তাত থাকে। ক্ষেত্ৰৰ কহিব কত ব্যৱস্থা, ক্ষেত্ৰৰ ব্যৱস্থাৰ কথা কিমান কম, ইমান সুন্দৰ। পৰম দুৰ্লভ ক্ষেত্ৰ কপাই, গুণন্ত পাছে ইন্দ্ৰদ্যুম্ন ৰায়। ইমান সুন্দৰ ক্ষেত্ৰকণ পাই ইন্দ্ৰদ্যুম্নই মনতে ভাবিলে, হয়তো আৰাধিব বিষ্ণুক আমি, পৰম গুৰু জগতৰ স্বামী। ইমান সুন্দৰ ঠাই এয়া, আৰু ইয়াতে জগতৰ স্বামীক মই আৰাধনা কৰিম। হয়তো আৰাধিব বিষ্ণুক আমি, পৰম গুৰু জগতৰ স্বামী। জগতৰ স্বামী পৰম গুৰু আমাৰ ইষ্টদেৱ, তেওঁক এই জেগাতে মই আৰাধনা কৰিম। তাহান পৰম ক্ষেত্ৰ প্ৰকট, তহিতে আছই কল্প বৃক্ষবত। এই সুন্দৰ ক্ষেত্ৰতে কল্প বৃক্ষ, অৰ্থাৎ ব্ৰহ্মাৰ এক কল্প, সেই কল্প, সেই বৃক্ষজোপা জীয়াই আছে, আৰু সেয়া কল্প বৃক্ষ বুলি কয়। যাক পুজি পাৱৈ জন্মৰ সীমা, নাহিকৈ বিষ্ণুৰ হৈত প্ৰতিমা। যিজোপা বৃক্ষক পূজা কৰিও জন্মৰ সীমা পায়, কিন্তু ইয়াত বিষ্ণুৰ প্ৰতিমা নাই। বান্ধিব দৌল কৰি মহাযত্ন, একথান কৰিও সুবৰ্ণ ৰত্ন। মই সুবৰ্ণ সোণেৰে সৈতে এটা দৌল বান্ধিম ইয়াত। যজিব যজ্ঞ দিয়া মহাদান, হোৱন্ত হৰি যেন বিদ্য। আৰু মহাদান দি মই যজ্ঞ কৰিম, যজ্ঞত দান দিম, যাতে প্ৰভু ভগৱন্ত নিজে ইয়াত বিদ্যমান হৈ যায়। থাপিব দৌল টাংক আমি আনি, আৰু সেইজন ভগৱন্তৰে মূৰ্তি মই ইয়াত প্ৰতিষ্ঠা কৰিম। এই মতে ৰাজা মনত গুণী, আনিয়া দৈব্যজ্ঞ বিপ্ৰ প্ৰধান, নিৰ্ণয় কৰিলা দৌলৰ থান। আৰু তেতিয়া দৈব্যজ্ঞ সকলে চাই চিতি জেগা, থান যে বিচাৰিব লাগে, য'তে ত'তে কৰিব নোৱাৰে, এইটো দেশৰ বিচাৰ। গতিকে দৈব্যজ্ঞ সকলে চাই চিতি ঠাই নিৰ্ণয় কৰি দিলে। শুভ দিন শুভ যোগ বিচাৰি, থৈলন্ত পূৰ্ণ কুম্ভ শাৰী শাৰী। শুভ দিনত সেই জেগাত শাৰী শাৰীকৈ কুম্ভ, পূৰ্ণ কুম্ভ, তাৰমানে কলহত সকলো ভৰা কলহ, চাউল আদি ভৰাই ভৰাই, তাৰমানে সেইটো নিয়ম আৰু। কুম্ভ পাতি ল'ব লাগে, শাৰী শাৰী কুম্ভ আনিলে। আৰু বৱাইলা মাংগল্য বাদ্য অনেক, বেদক ঘোষন্ত বিপ্ৰজতেক। অনেক মংগলময় বাদ্য তাত সকলোৱে ধ্বনি কৰিলে। আৰু বিপ্ৰ সকলে বেদৰ মন্ত্ৰ উচ্চাৰণ কৰি ঘোষণা কৰি আছে। পূজীয়া পবিত্ৰ কৰিয়া থান, এই কাৰ্যৰ দ্বাৰা তাৰমানে থান পবিত্ৰ কৰিলে, ঠাই শুদ্ধি কৰিব মাৰ্জন কৰিয়া, তাৰমানে পূজাত প্ৰথম স্থান শুদ্ধ কৰিব লাগে। পূজীয়া পবিত্ৰ কৰিয়া থানত দিলন্ত ৰাজা পাছে অৰ্ঘ দান দিলে।
মিলিল উৎসৱ ক্ষেত্ৰ কবৰী গোটেই ক্ষেত্ৰৰ আনন্দত উত্তাৱল হল সকলো প্ৰজা এটা মাংগল্য ঠাই নিৰূপণ কৰিছে গতিকে ইয়াতে প্ৰতিমা প্ৰতিষ্ঠা কৰা হ'ব গোটেই ক্ষেত্ৰত আনন্দৰ ঢৌ উঠিলে পলাওক পাপ বোলা হৰি হৰি এতিয়া সকলোকে শেষ সিদ্ধান্ত এটাই যে হৰি হৰি বোলা এয়া ঈশ্বৰৰ মহিমাৰ কথা প্ৰকাশ কৰা হৈছে ইয়াত ক্ষেত্ৰৰ মহিমাৰ কথা প্ৰকাশ কৰিছে পুৰুষোত্তমৰ ক্ষেত্ৰ বুলি কৈছে ক্ষেত্ৰৰ নাম সেয়া আৰু তাতেই সুন্দৰকৈ ঠাই নিৰ্বাচন কৰিলে ঠাই শুদ্ধি কৰিলে আৰু ইয়াতে প্ৰতিমা প্ৰতিষ্ঠা কৰাৰ দিহা কৰিব এয়া আমি কালিলৈ আগবাঢ়িম কৃষ্ণ এইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক এই ক্ষেত্ৰৰ মহিমাৰ কথা বৰ্ণনা কৰি আমাক দেখুৱাইছে আৰু ক্ষেত্ৰৰ মহিমা বৰ্ণনা কৰি যাওঁতে মাজতে প্ৰকৃত ৰহস্য কথাখিনি আমি গম পাই যাম ইয়াৰ পিছৰ পাঠত আমি গম পাম কৃষ্ণ মাধৱ 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 হয় আমি এইখিনি কবলৈ যাওঁতেও যদি কোনোবাখিনি অপৰাধ হৈছে মৰিখন কৰিব কোটি কোটি গুৰু অপৰাধ কৰমৰি দুৰাশ হয় হে হৰি মুখ দাস হেন মানে ক্ষময়ো কৃপা মই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ দানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 কিৰণাই দোহাই সামৰি দিয়ে কৃষ্ণ মাধৱ কৃষ্ণ দেৱ হয় কৃষ্ণ মাধৱ এৰা পূজিয়া পবিত্ৰ কৰিয়া দিলন্ত ৰাজা পাছে অঘদান মিলিল উৎসৱ ক্ষেত্ৰ পলাওক পাপ বোলা হৰি 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 ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে আন গতি নাইকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণী ৰাম মোক ৰক্ষা কৰিও চৰণী কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই